মৌলানা বদৰুদ্দিন আজমলক আপুনি তুচ্ছ-তাচ্ছিল্য কৰি লাভ নাই, ঠাট্টা কৰি লাভ নাই, কিয়নো এইগৰাকী আজমল বদৰুদ্দিন আজমল এগৰাকী প্ৰকৃততে কেৱল টকাৰ ধনী নহয়, মনৰ ধনী ব্যক্তি। নিশ্চয়কৈ ঠিকেই শুনিছে, বদৰুদ্দিন আজমলক লৈ এতিয়া সৰ্বত্ৰে চৰ্চা লাভ কৰিছে। এইগৰাকী ব্যক্তিক হয়তো আপুনি ৰাজনৈতিক দিশত বিভিন্ন গালি গালাজ পাৰে বা তুচ্ছ-তাচ্ছিল্য কৰে, মিয়া বা মুছলিম আদি শব্দ ব্যৱহাৰ কৰি বহুতে সাম্প্ৰদায়িক দিশতো তেখেতক আঘাত কৰে, ঠাট্টা মস্কৰা কৰে। কিন্তু আজি সকলোৱে একাংশই, সকলো গ'লে ভুল হ'ব, একাংশ লোকে ঠাট্টা মস্কৰা কৰা এইগৰাকী ব্যক্তিৰ মহানুভৱতা দেখিলে আপুনি আচৰিত হৈ পৰিব। আজি বানাক্ৰান্তৰ কাষত থিয় দি সকাহ দিছে, কোটি টকা দান কৰিছে এইগৰাকী বিশাল মনৰ ব্যক্তিয়ে। কেৱল সেয়াই নহয়, উজনি অসমৰ লগত তেওঁৰ কোনো নাই লেনা দেনা, কিন্তু উজনি অসমৰ মানুহক বানাক্ৰান্তক সহায় কৰিবলৈ সকলোকে আহ্বান জনাইছে। কিন্তু অৱস্থা অতিকৈ বেয়া, বানাক্ৰান্তৰ দুখ দেখি চকুলো তুলকিছে বদৰুদ্দিন আজমলে, আৰু আজমলে আগবঢ়াইছে কোটি টকা। আমি বাৰে বাৰে কৈছোঁ, আজমলক একাংশই কৰে ঠাট্টা মস্কৰা, একাংশই বিভিন্ন কিছুমান সাম্প্ৰদায়িক শব্দ ব্যৱহাৰ কৰি তেওঁক আঘাত সানে, ঠাট্টা মস্কৰা কৰে, তুচ্ছ-তাচ্ছিল্য কৰে। কিন্তু সেইগৰাকী বদৰুদ্দিন আজমলে সহায় কৰিলে উজনিৰ লোকক, কোটি টকাৰে সহায় কৰিছে উজনিৰ লোকক এইগৰাকী মহানুভৱতা সম্পন্ন ব্যক্তি বদৰুদ্দিন আজমলে। আমি সবিশেষ ক'বলৈ চেষ্টা কৰিছোঁ, আজমলক ঠাট্টা মস্কৰা কৰি লাভ নাই। আজমল হৈছে মনৰ ধনী মানুহ, সকলোৱে ধন্যবাদ জ্ঞাপন কৰিব লাগিব আজমলক। বৰ্ণাঢ্যৰ দুখ দেখি উচুপি উঠিল বদৰুদ্দিন আজমল। উজনি অসমৰ বানপীড়িতলৈ সকলোৱে সহায় কৰক বুলি আহ্বান জনাইছে আজমলে। অধিক ভয়াৱহ হৈ পৰিছে শিৱসাগৰ, চৰাইদেউ, যোৰহাটৰ বান পৰিস্থিতি। আৰু আজমল এগৰাকী এই ধৰণৰ ব্যক্তি, তেওঁ কেৱল টকাৰ ধনী নহয়, তেওঁ মনৰ ধনী ব্যক্তি। বহুতেই হয়তো আজমলক ৰাজনৈতিক ক্ষেত্ৰত বিভিন্ন অশ্লীল শব্দৰে গালি গালাজ পাৰে, বিভিন্ন সাম্প্ৰদায়িক মন্তব্য কৰে, সাম্প্ৰদায়িক শব্দ ব্যৱহাৰ কৰি তুচ্ছ-তাচ্ছিল্য কৰে। কিন্তু বদৰুদ্দিন আজমলৰ দৰে বিশাল অন্তৰৰ লোক অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত ওলাব বুলি এতিয়া একাংশ অসমবাসীয়ে ক'ব ধৰিছে। আৰু নিশ্চয়কৈ সকলোৱে এইকাৰণে ক'ব ধৰিছে কিয়নো বিপদৰ সময়ত থিয় দিছে বদৰুদ্দিন আজমলে। উজনি অসমৰ লগত তেওঁৰ কোনো লেনা দেনা নাই, উজনি অসমৰ লগত তেওঁৰ কোনো এই ধৰণৰ ৰাজনৈতিক সম্পৰ্ক নাই। নিজৰ সমষ্টিত আজমল হৈয়ে আছে, কিন্তু তেওঁ উজনি অসমলৈ গৈ সহায় কৰিছে। বানাক্ৰান্ত লোকলৈ বুলি তেওঁ 1 কোটি টকা দিবলৈ ওলাইছে। আৰু লগতে ক'ব লাগিব, তেওঁ এজন বিশাল আকাশৰ দৰে এটি মানৱ দৰদী ব্যক্তি বুলি ক'ব লাগিব। এতিয়া সকলোৱে ক'ব ধৰিছে যে আজমলৰ দৰে সকলোৱে এতিয়া একাংশই যিসকলে পূৰ্বতে আজমলক ঠাট্টা মস্কৰা কৰিছিলে, সেইসকল লোকে এতিয়া সামাজিক মাধ্যমত আজমলক কৈছে যে বদৰুদ্দিন আজমলৰ দৰে বিশাল অন্তৰৰ লোক অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত দ্বিতীয়জন নোলাব। আৰু দেখিবলৈ পোৱা গৈছে এইগৰাকী আজমলে আচলতে, আমি বাৰে বাৰে কৈছোঁ যে উজনি অসমৰ লগত তেওঁৰ ৰাজনৈতিক দিশত কোনো লেনা দেনা নাই। তেওঁৰ নিজৰ সমষ্টিত তেওঁ বদৰুদ্দিন আজমল হিচাপে তেওঁৰ নাম ইতিমধ্যে এটা স্থাপন হৈ গৈছে, এটা উপস্থাপন তেওঁ হৈ গৈছে। গতিকে উজনি অসমৰ লগত তেওঁৰ কোনো স্বাৰ্থ নাই বা তেওঁৰ কোনো লেনা দেনা নাই। কিন্তু আজমলে আজি উজনি অসমৰ লোকসকলৰ ওচৰলৈ গৈ চকুলো টুকি নিজে 1 কোটি টকা দান কৰিছে, সকলোকে সহায় কৰিছে। লগতে বদৰুদ্দিন আজমলে সকলোৰে হৈ আহ্বানো জনাইছে যাতে সকলো ওলাই আহক, উজনি অসমক সহায় কৰক। আৰু আজমলৰ মন্তব্য আছে, মন্তব্য শুনাম। তাৰ বাবে বাৰে বাৰে কৈছোঁ যে এইগৰাকী ৰাজনৈতিক নেতা বদৰুদ্দিন আজমলক সকলোৱে একাংশই ঠাট্টা কৰি ভাল পাইছিলে, একাংশই তুচ্ছ-তাচ্ছিল্য কৰিছিলে। বিভিন্ন সাম্প্ৰদায়িক কিছুমান শব্দ মুছলমানক লৈ বা মিয়াক লৈ বিভিন্ন সাম্প্ৰদায়িক শব্দ ব্যৱহাৰ কৰি তুচ্ছ-তাচ্ছিল্য কৰিছিলে এইগৰাকী ব্যক্তি। কিন্তু আজি সেইগৰাকী ব্যক্তিয়ে সকলোৰে কাষত থিয় দি বিশাল মনৰ ধনী ব্যক্তি হৈ সকলোৰে কাষত থিয় দিছে। আৰু সেইগৰাকী ব্যক্তিক এতিয়া সকলোৱে ক'ব ধৰিছে যে দ্বিতীয়জন হয়তো বদৰুদ্দিন আজমল নোলাব ৰাজনৈতিক প্ৰেক্ষাপটত, কিয়নো উজনি অসমকে ধৰি বিভিন্ন ঠাইৰ পৰা তেওঁক বহু সংখ্যক লোকে, একাংশ লোকে সামাজিক মাধ্যমক তুচ্ছ-তাচ্ছিল্য কৰিছিলে, হাঁহিৰ পাত্ৰ কৰিছিলে, সাম্প্ৰদায়িক দিশত তেওঁক আঘাত কৰিছিলে। কিন্তু এই মুহূৰ্তত বদৰুদ্দিন আজমলে থিয় দিছে সকলোৰে কাষত, হিন্দু মুছলমান ভাগ নকৰি সকলোৰে কাষত থিয় দিছে
বদৰুদ্দিন আজমলে আগবঢ়াইছে 1 কোটি টকা। কি কৈছে আজমলে, কি আহ্বান কৰিছে অসমৰ মানুহক সহায় কৰিবলৈ, শুনক মন্তব্য। 2 দিনৰ কাৰণে বন্ধ কৰি স্থগিত কৰি যিমান MLA আছে নিজৰ নিজৰ এৰিয়াত ৰিলিফ লৈ যাব লাগে, সেইটো মই কৈছো। মন্ত্ৰীসকলে যাব লাগে আৰু 2 দিন স্পীকাৰ সভা বন্ধ কৰি অনলি ৰিলিফৰ ওপৰত। গুৱাহাটীত আজি ফ্লাড আহিলে কি হয়, কোনো অৱস্থা ব্যৱহাৰ হৈ যায়। আমাৰ গোটেই অসমত এইটো হৈ আছে। এইটোৰ কাৰণে স্থায়ী কোনো সমাধান চৰকাৰে ল'ব লাগিব। দিল্লী চৰকাৰ, অসম চৰকাৰ চবে মিলি এইটো পাৰ্মানেণ্ট সলিউশ্যন ওলাব লাগে। এইটোৰ কাৰণে মই কালি সদনত মই ৰিকুৱেষ্ট কৰি মই ওলাই আহিছোঁ। মুখ্যমন্ত্ৰীয়ে কৈছে এতিয়ালৈ আমিও যাম, টাইম লাগিব, ইট উইল টেক টাইম। বাট এইটো মতলব নহয় চৰকাৰৰ NDRF কথা আছে, চৰকাৰৰ বহুত ব্যৱস্থা আছে। চৰকাৰে ওপৰৰ পৰা হেলিকপ্টাৰৰ পৰা খাদ্য পঠাব পাৰে, পেলাব পাৰে, মানুহে পাব, কিছু না কিছু সাহায্যটো হ'ব। সেইটো আমি দেখিবলৈ যিমান পাব লাগিছিল পোৱা নাই, সেইটোত কমি আছে। কোনো না কোনো জেগাত আমি এতিয়া কোনো ক্ৰিটিচাইজ কৰাৰ কাৰণে নাই। আমাৰ সাহায্য লাগে, চৰকাৰৰ লাগে, দিল্লী চৰকাৰৰ সাহায্য লাগে। মই আজি ইয়াৰ পৰা গৈ প্ৰাইম মিনিষ্টাৰক চিঠি লিখিম। প্ৰাইম মিনিষ্টাৰৰ পইচা দিব লাগে, আমাৰ অসমৰ কাৰণে কেইবাহাজাৰ কোটি টকা দিব লাগে, পিছত মই লিখিম। আজি এতিয়াই কৰিম, মই এইচব কাম কৰিম। যোৰহাট হওক, নাজিৰা হওক, চব জেগাত মই যাম। লাগিলে মই কৈ আহিছো কালি এছেম্বলিত কৈছো 2 দিন 3 দিন লাগিলে মই থাকিম। আর পর্যাপ্ত যিমান পাৰো আমার ক্ষমতা আছে আমি এইটো বিতরণ কৰিম। মই চিফ মিনিষ্টাৰক স্পেচিয়েলি ৰিকুৱেষ্ট কৰি আছো যে আপুনি কালি আহিছে, আমি ভাল পাইছো। মানুহ বহুত মৃত্যু হৈছে আৰু বহুত মৃত্যু দিয়ে ওলাব, কিন্তু আজিলৈকে খবৰি পোৱা নাই। কালিলৈকে 35-40 জন আহিছে। আপুনি এই ৰিলিফটো বেছি থাকি বেছি আপুনি ভাড়াওক এইটো। আৰু মানুহৰ যে মৃত্যু ক্ষতি আছে, জানোৱাৰৰ ক্ষতি আছে, মাটিৰ ধানৰ খেতিৰ ক্ষতি আছে, এইসব আপুনি এষ্টেবলিছ বাঢ়াওক। আৰু মন্ত্ৰীসকলে নিজৰ নিজৰ পুঞ্জিৰ পৰাও কিছুমান লছ দিয়ক। এই মানুহৰ সেৱা, এই আল্লাহৰ সেৱা, ওপৰৱালাৰ সেৱা, ভগৱানৰ সেৱা, ঈশ্বৰৰ সেৱা। এইটো যদি পাৰে আপোনালোকে কৰক। আল্লাহ আপোনালোকক বহুত পইচা দিছে, আপোনালোকে নিজৰ পইচা হওক আহি এইটো পাতক। আৰু হিন্দু মুছলিম নাচাই মই বাৰকায়দা এলান কৰি আহিছো যে মই AI পাইছো 99% নন মুছলিম। আমি 99% নন মুছলিমৰ কাৰণে আহিছো। বাকী লাগে 2 দিন 1 দিন থাকি আৰু 10% আমি আমাৰ মুছলিম বা অন্য কোনো ধৰ্ম যিসকল আছে জাতি ধৰ্ম বৰ্ণৰ ওপৰত উঠি আমি এই ৰিলিফটো আমি পাইছো। এইটো আমাৰ উদ্দেশ্য।